পীরে কামিল শাহ সুফি আলহাজ হজরত মৌলানা মোহাম্মদ আব্দুল গনি আল কাদ্দরি ওয়াল হুসেইনিৰ ২০তম পবিত্ৰ উৰুছ মুবাৰকৰ প্ৰস্তুতি সম্পূৰ্ণ। প্ৰতি বছৰৰ দৰে এইবাৰো পীৰে কামিল শাহ সুফি আলহাজ হজরত মৌলানা মোহাম্মদ আব্দুল গনি আল কাদ্দরি ওয়াল হুসেইনিৰ ২০তম পবিত্ৰ উৰুছ মুবাৰক অধিকাৰী ৰাজঘাটত স্থিত গৌছুল আজম দাৰুল উলুম গনিয়া মাদ্ৰাছাৰ প্ৰাংগণত আগন্তুক ১৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ শনিবাৰে অনুষ্ঠিত হ'ব। উক্ত পবিত্ৰ অনুষ্ঠান উপলক্ষে জলসা মুবাৰকখনিৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। অনুষ্ঠানৰ অংশ হিচাপে পবিত্ৰ খতমে কুৰাণ শ্বৰীফ, কাদৰিয়া, খতম কুৰাণ কেৰাত পাঠ, গজল পাঠ, বিশিষ্ট আলিমসকলৰ ৱাজ নচিহত, হালকা ই জিকিৰ আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। উক্ত পবিত্ৰ অনুষ্ঠানত পীৰে তৰিকত আলহাজ মৌলানা ৰমজান আলী আৰু আল কাদ্দিৰী আৰু পীৰ জাবদা খলিফা মৌলানা ৰাবানুৰ ইছলাম আল কাদ্দিৰী আৰু বিশিষ্ট অতিথি মুফতি খাইৰুল ইছলাম উপস্থিত থাকিব। ধৰ্মপ্ৰাণ ৰাইজক উক্ত পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি আশীৰ্বাদৰ অংশীদাৰ হ'বলৈ অনুৰোধ জনাইছে। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। আসসালামু আলাইকুম ওৰহমতুল্লাহি তাআলা ওবাৰাকাতুহ। আপোনালোকক মোৰ হৃদয়ৰ পৰা আন্তৰিক চালাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকাইলৈ হ'বলগীয়া আমালোকৰ পীৰ ও মুৰ্শিদ হজৰত আলহাজ মৌলানা ৰমজান আলী চাহাবৰ বাসভৱন তথা আমালোকৰ গৌছুল আজম দাৰুল উলুম গনিয়া মাদ্ৰাছাৰ প্ৰাংগণত পীৰে কামিল শাহ সুফি আলহাজ হজৰত মৌলানা মোহাম্মদ আব্দুল গনি আউলিয়া ৰহমতুল্লাহি তাআলা আলাইৰ পবিত্ৰ ২০তম উৰুছ মুবাৰক অহাকাইলৈ উদযাপন কৰা হৈছে। আপোনালোকে দেখা পাইছে গোটেই কামখিনি চলি আছে। এই উপলক্ষে আপোনালোকক আমি দাৱাত জনালোঁ। আপোনালোকে এই উৰুছত অহাকাইলৈ আহি সমস্ত চব কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ আৰু দলে বলে যোগদান কৰি আহিব, অসীম সৱাবৰ ভাগী হ'ব। ইয়াত বিশিষ্ট ৱাজিনসকলে, উলামা কেৰামসকলে ৱাজ নচিহত কৰিব। ইয়াতে হালকা জিকিৰ, কেৰাত পাঠ, গান গজল চলিব। আমালোকে যাৰ পৰা ইছলামিক নলেজ হাসিল কৰিব পাৰিম। এইখন এটা ইছলামিক শিক্ষা অনুষ্ঠান হয়, য'তে এই প্ৰগ্ৰামটো হ'ব, উৰুছ মুবাৰক হ'ব। এইখিনি মোৰ ক'ব লগা। আপোনালোকলৈ দাৱাত থাকিল। কাৰ্যসূচী মই আগতে তাৰিখটো জনাই দিছোঁ। অহাকালি 14 ফেব্ৰুৱাৰী শনিবাৰে আমালোকৰ এই উৰুছ কাৰ্যসূচীত আমালোকৰ থাকিব পবিত্ৰ খতমে কুৰাণ শ্বৰীফ, ২ নম্বৰ কাদৰিয়া খতম, ৩য় নম্বৰ কেৰাত পাঠ, ৪থ নম্বৰ গজল পাঠ, ৫ নম্বৰ বিশিষ্ট আলিমসকলৰ ৱাজ নচিহত, ৬ নম্বৰ হালকাই জিকিৰ, ৭ নম্বৰ আখেৰী মোনাজাত আৰু ৮ নম্বৰ নিয়াজ বিতৰণ। আপোনালোকে আমন্ত্ৰিত অতিথি হিচাপে, মুখ্য বক্তা হিচাপে আমি যাক মাতিছোঁ বা আমন্ত্ৰিত কৰিছোঁ তেখেত হ'ল বিশিষ্ট ৱাজিন আৰু মুনাজিৰ আহলে সুন্নত হজৰত আল্লামা মৌলানা মুফতি খাইৰুল ইছলাম নকশ্বাবন্দী চাহাব। তেখেতক আমালোকে এই উৰুছত আমন্ত্ৰিত বক্তা হিচাপে মাতিছোঁ। তেখেতে ৱাজ নচিহত কৰিব। বাকী আমালোকৰ মাদ্ৰাছা আছে, আমাৰ মাদ্ৰাছাৰ ষ্টাফত বহুকেইজন শিক্ষক আছে, তেওঁলোকেও ৱাজ নচিহত কৰিব। আমালোকৰ উৰুছতো বহুত ধৰ্মৰ মানুহ থাকিব। মই আপোনালোক আগতে কৈছোঁ, মোৰ যিজন পীৰ মুৰ্শিদ আলহাজ হজৰত মৌলানা ৰমজান আলী চাহাব, তেখেতৰ নেতৃত্বত হৈ আছে। তেখেতৰ মুৰিদানৰ ভিতৰত আমাৰ বেলেগ ধৰ্মৰ মানুহো আছে, আগে পিছে আহি থাকে। ইনশাল্লাহ এই বছৰো আহিব। আৰু তেখেতসকলেও যথেষ্ট আমাক সহায় আগবঢ়াইছে। জাতি ধৰ্ম বুলি ইয়াত কথা নাই। ইয়াত বৰ ধুনীয়া কথা আলোচনা হ'ব, যাৰ দ্বাৰাই আমালোকৰ সমাজত এটা ভাল মেছেজ যাব। আখেৰীটো আমালোকৰ 12টা ৰখা হৈছে। হজৰত আলহাজ মৌলানা আব্দুল গনি চাহাব তেখেত এখন মহান আল্লাহৰ অলি হয়, যাক আমি নিজে নিজ চকু দেখিছোঁ। তেখেতৰ ইন্তেকাল হৈছে 2007 চনত। তেখেতৰ যিটো মাদ্ৰাছা আছিল বৰিগাঁও চাইদিয়া মাদ্ৰাছা, সেইখন মাদ্ৰাছাত আমাৰ যিজন পীৰ মুৰ্শিদ বাবা ৰমজান আলী চাহাব, তেখেতে সেই মাদ্ৰাছাত শিক্ষকতা কৰিছিল। আৰু তেখেতৰ শিক্ষকতাত, তেখেতৰ কৰ্মত বাবা আব্দুল গনি আউলিয়া বহুত খুচি হৈছিল। হৈ আমালোকৰ পীৰ মুৰ্শিদক তেখেতে নিজে হাত মুবাৰক দি, হাতেদি তেখেতক খলিফাৰ দায়িত্বটো দিছিল, এই তৰিকাৰ দায়িত্বটো দিছিল। আজি তেখেতে
নিজৰ প্ৰিয় মুৰ্ছিদৰ নামত এই পবিত্ৰ উৰুছখান চলাই আছে। আৰু বাবা আব্দুল গনি আউলিয়া এজন বৰ ডাঙৰ অলি, তেখেতৰ বহু কেৰামত আছে, বহু ব্যক্তি তেখেতৰ শিষ্য বালক আছে, খালি অসমতে নহয় ৱৰ্ল্ডত আছে তেখেতৰ ভক্ত বালকসকল। তো এইটো আমাৰ তৰিকা ভিত্তিক যিহেতু জলচা উৰুচ হ'ব বাবা আব্দুল গনি আউলিয়াৰ, সেয়েহে আপোনালোকক আমি আমন্ত্ৰণ জনালোঁ। আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ। ইতিমধ্যে আমালোকৰ গনিয়া মাদ্ৰাছাৰ হেডমত আজিজ মুফতি মুজাহিদ আলী চাহাবে ক'লে এই পবিত্ৰ উৰুছ মুবাৰকৰ বিষয়ে। আমালোকৰ পীৰ মুৰ্ছিদ বাবা আব্দুল গনি আউলিয়াৰ নামত এই উৰুছ মুবাৰকখনি আজি প্ৰায় 20 বছৰ ধৰি পালন কৰা হৈ আছে। তো এইবাৰো আপোনালোকৰ দুৱাৰ আশীৰ্বাদত আমালোকে আয়োজন কৰিছোঁ, আশা কৰিছোঁ সকলোৱে এই উৰুচত আহিব। দাৱাত জনাইছোঁ অহাকালি 14 ফেব্ৰুৱাৰী শনিবাৰ 2026 তাৰিখে। তো অহাকালি আপোনালোক উপস্থিত থাকিব। ইয়াতে আমালোকে শান্তিভাৱে এটা এনাজৰী আমালোকে ৰখাৰ চেষ্টা কৰিছোঁ। কোনো ধৰ্ম বুলি কথা নাই, সকলো আহে আমালোকৰ যিখন মাদ্ৰাছা, এই মাদ্ৰাছাৰ প্ৰায় আশে পাশে আমালোকৰ হিন্দু ধৰ্মাৱলম্বী লোকসকল আছে, তেওঁলোকো আহি ইয়াতে উপস্থিত হয়, আমালোকক আশীৰ্বাদ কৰে, ইয়াতে আহি দোৱাত শৰীক হয় তেওঁলোকো। এইবাৰো তেওঁলোককো দাৱাত জনাইছোঁ। আৰু আমালোকে ইতিমধ্যে বহুকেইজন ব্যক্তি আহি উপস্থিত হৈছে, তেওঁলোকৰ পৰা আমি এইটো আশা কৰিছোঁ যাতে শান্তি শৃংখলাভাৱে এই পবিত্ৰ উৰুছ মুবাৰকখনি চলি যায়, আৰু সকলোৰে উপস্থিতি কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।